এছকে ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মধ্যপ্ৰাচ্যৰ সমস্যাৰ বিষয়ে। মধ্যপ্ৰাচ্যনো কি আৰু এই সমস্যাৰ বৈশিষ্ট্যৰ বিষয়ে আমি কিছু আলোচনা কৰিম। এই মধ্যপ্ৰাচ্যৰ বিষয়টো এটা বিশাল বিষয়, যিটো এটা ভিডিঅ'ত আলোচনা কৰাটো সম্ভৱ নহয়। সেয়েহে আমি পৰৱৰ্তী ভিডিঅ'ত আৰব ইজৰাইলৰ সংঘৰ্ষ, সুৱেজ খালৰ সমস্যা, ইৰাণ ইৰাকৰ যুদ্ধ আৰু উপসাগৰীয় যুদ্ধৰ বিষয়ে পৃথককৈ আলোচনা কৰিম। এতিয়া আমি চাম যে এই মধ্যপ্ৰাচ্যখননো ক'ত অৱস্থিত বা কি। ভূমধ্য সাগৰৰ পূব প্ৰান্তৰ পৰা ভাৰতৰ উত্তৰ পশ্চিম সীমান্তলৈকে আৱৰি থকা এই বিশাল অঞ্চলটোকে সাধাৰণতে মধ্যপ্ৰাচ্য বুলি জনা যায়। প্ৰকৃততে মধ্যপ্ৰাচ্য হিচাপে কোনো নিৰ্দিষ্ট ভৌগোলিক সীমাৰেখা দেখা নাযায়। এই মধ্যপ্ৰাচ্যৰ অন্তৰ্গত উল্লেখযোগ্য ৰাষ্ট্ৰসমূহ হ'ল ইৰাণ, ইৰাক, আফগানিস্তান, য়েমেন, আৰব য়েমেন গণতন্ত্ৰ, ওমান, কাটাৰ, কুৱেইট, চিৰিয়া, ছৌদি আৰব, ইজৰাইল, পেলেষ্টাইন, জৰ্ডান, তুৰস্ক, বাহৰেইন, লেবানন, সংযুক্ত আৰব গণৰাজ্য ইত্যাদি। অতীজৰ পৰাই বা প্ৰাচীন কালৰ পৰাই এই অঞ্চলটিয়ে বিশ্বৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিবৰ কাৰণে সক্ষম হৈছে। এই অঞ্চলটিৰ গুৰুত্বসমূহলৈ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে এই মধ্যপ্ৰাচ্য অঞ্চলটোতে একেবাৰে প্ৰাচীন কালত বিশ্বৰ দুটা সভ্যতা গঢ়ি উঠিছিল, মেচ'পটেমিয়া সভ্যতা আৰু পাৰস্য সভ্যতা। এই মধ্যপ্ৰাচ্যখন বিশ্বৰ তিনিখন মহাদেশ এছিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ সংযোগস্থলত অৱস্থিত। এই মধ্যপ্ৰাচ্যৰ মাজেৰেই বিশ্বৰ দুটা উল্লেখযোগ্য জলপথ প্ৰবাহিত হৈ গৈছে। এটা হৈছে কৃষ্ণ সাগৰ ব্লেক চি আৰু ভূমধ্য সাগৰ মেডিটেৰিয়ান চিৰ মাজৰ পোনপটীয়া সংযোগ, আৰু দ্বিতীয়টো হৈছে ভূমধ্য সাগৰ মেডিটেৰিয়ান চি আৰু লোহিত সাগৰ ৰেড চি সংলগ্ন কৰা সুৱেজ খাল। একে সময়তে এই মধ্যপ্ৰাচ্যৰ মাজেৰে ইউৰোপ আৰু এছিয়াৰ মাজত একেবাৰে কম দূৰত্বৰ আকাশী পথ সংযুক্ত হৈছে। এই অঞ্চলটি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ তৈলক্ষেত্ৰৰ ভাণ্ডাৰ হোৱাৰ লগতে এই মধ্যপ্ৰাচ্যখন বিশ্বৰ তিনিটা প্ৰধান ধৰ্ম বিশ্বাস ইছলাম, ইহুদী আৰু খ্ৰীষ্টান ধৰ্মৰ উৎপত্তিৰ লগত জড়িত। গতিকে এনেদৰে অতীতৰ পৰাই বৰ্তমানলৈকে বিশ্বৰ ইতিহাসত এই মধ্যপ্ৰাচ্যই এটা বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত মধ্যপ্ৰাচ্যত আন্তঃৰাষ্ট্ৰীয় প্ৰধান শক্তিসমূহে তেওঁলোকৰ প্ৰতিযোগিতাৰ কেন্দ্ৰস্থল হিচাপে প্ৰতিষ্ঠা কৰিছিল। সাম্ৰাজ্যবাদী, জাতীয়তাবাদী, সমাজবাদী, উদাৰবাদী এই সকলো ধৰণৰ চিন্তাধাৰাই বা ব্যৱস্থাই এই অশান্তি জৰ্জৰ এই অঞ্চলৰ জনসাধাৰণক আকৰ্ষিত কৰিবৰ কাৰণে এটা অনৈতিক প্ৰতিযোগিতাত নামি পৰা দেখিবলৈ পোৱা গৈছিল।
বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত উগ্ৰ জাতীয়তাবাদৰ বিকাশ এই মধ্যপ্ৰাচ্যৰ এটা প্ৰধান বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছিল। এতিয়া আমি চাম যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত মধ্যপ্ৰাচ্য সমস্যাৰ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ আছিলে। উগ্ৰ জাতীয়তাবাদৰ প্ৰসাৰৰ লগে লগে মধ্যপ্ৰাচ্যত থকা ঔপনিৱেশিক পাশ্চাত্য শক্তিসমূহৰ সম্পদসমূহ জাতীয়কৰণ কৰাৰ চেষ্টা কৰা হৈছিল। দ্বিতীয়তে মধ্যপ্ৰাচ্যৰ পৰা পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ সামৰিক ঘাটিসমূহ উচ্ছেদ কৰাৰ বাবে আৰৱ ৰাষ্ট্ৰসমূহে এটা কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। তৃতীয়তে পাশ্চাত্য ৰাষ্ট্ৰসমূহৰ উগ্ৰ সাম্ৰাজ্যবাদীৰ নীতিত অতিষ্ঠ হৈ এই অঞ্চলৰ লোকসকলে সমাজবাদী ধাৰালৈ ঢাপলি মেলা দেখা গৈছিল। চতুৰ্থতে আৰৱ আৰু ইহুদী জাতীয়তাবাদীসকলৰ মাজত সঘনাই সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষই মধ্যপ্ৰাচ্যৰ সমস্যাক আৰু জটিলৰ পৰা জটিললৈ লৈ গৈছিল। পঞ্চমতে এক আৰবীয় ভাষা সংস্কৃতিৰ পৰিচয় ভাৱধাৰাৰ এটি ক্ৰমান্বয়ে গা কৰি উঠিছিল। কিন্তু এক আৰব ধাৰণা গঢ়ি তোলাৰ আন্দোলনৰ ক্ষেত্ৰত ইৰাক আৰু সংযুক্ত আৰব গণৰাজ্যৰ মাজৰ যি সংঘৰ্ষ, এই সংঘৰ্ষই এই ক্ষেত্ৰত এটা প্ৰধান অন্তৰায় হিচাপে থিয় দিছিলে। আৰব ৰাষ্ট্ৰসমূহৰ মাজৰ এই অনৈক্য বা খেলিমেলিৰ সুবিধা লৈ বিশ্বৰ প্ৰধান শক্তিসমূহে এই অঞ্চলত নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল। আনহাতে এক নিৰ্দিষ্ট আঁচনি আৰু শক্তিশালী নেতৃত্বৰ অভাৱত মধ্যপ্ৰাচ্যৰ জাতীয়তাবাদী যি আন্দোলন, এই আন্দোলনে সন্তোষজনকভাৱে আগবাঢ়িব পৰা নাছিল। মধ্যপ্ৰাচ্যৰ এই জাতীয়তাবাদী আন্দোলনক বিভিন্ন ভাৱধাৰাই আৱৰি ধৰিছিল। তাৰে ভিতৰত তুৰস্ক আৰু পাৰস্যই পাশ্চাত্যবাদৰ নীতিক সমৰ্থন কৰিছিলে। একে সময়তে ইজিপ্ত আৰু আন কিছুসংখ্যক ৰাষ্ট্ৰই এটা নিৰপেক্ষ স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে ইৰাক আৰু আলজেৰিয়াই পাশ্চাত্য বিৰোধী নীতি এটা গ্ৰহণ কৰিছিল। এনেদৰে পৰস্পৰ বিৰোধী আদৰ্শ আৰু স্বাৰ্থৰ সংঘৰ্ষৰ বাবে মধ্যপ্ৰাচ্যৰ দেশসমূহে অতীতৰ সামন্ত সমাজ ব্যৱস্থা তথা প্ৰচলিত ৰাজনৈতিক অনুষ্ঠানক আঁতৰাই প্ৰগতিশীল ৰাষ্ট্ৰৰ দিশলৈ অগ্ৰসৰ হ'ব পৰা নাছিলে। প্ৰথম বিশ্বযুদ্ধৰ আগতেই আৰব ৰাষ্ট্ৰসমূহৰ মাজত জাতীয়তাবাদৰ ভাৱধাৰাই মূৰ দাঙি উঠিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত ব্ৰিটিছসকলে আৰব লোকসকলক তুৰস্কৰ অধীনতা দলিয়াই পেলাবৰ কাৰণে উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল। আৰু সেয়েহে তুৰস্কৰ শাসনৰ পৰা মুক্তি পোৱাৰ আশাৰে আৰব ৰাষ্ট্ৰসমূহে মিত্ৰপক্ষৰ হৈ প্ৰথম বিশ্বযুদ্ধত যোগদান কৰিছিল। কিন্তু প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত আৰব ৰাষ্ট্ৰসমূহক স্বাধীনতা দিয়াৰ বিপৰীতে বিভিন্ন ৰাজ্যত বিভক্ত কৰি ব্ৰিটিছ আৰু ফৰাচীৰ অভিভাৱকত্ব, যাক আমি মেণ্ডেট বুলি জানো, এই অভিভাৱকত্বৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়ে আৰব ৰাষ্ট্ৰসমূহক হতাশ কৰি পেলাইছিলে।
দুয়োখন বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱাত আৰৱ ৰাষ্ট্ৰসমূহে তেওঁলোকৰ স্বাধীনতাৰ যি বিপ্লৱ বা প্ৰয়াস তাক জাৰি ৰাখিছিলে। সেই সময়ছোৱাত ইজিপ্ত আৰু ইৰাণে যদিও স্বাধীনতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল, কিন্তু আন আৰৱ ৰাষ্ট্ৰসমূহে ইংলেণ্ড বা ফৰাচীৰ অভিভাৱকত্বৰ অধীনতেই থাকিব লগা হৈছিলে। আৰৱ জাতীয়তাবাদী বিপ্লৱৰ মূল উদ্দেশ্য আছিল মধ্যপ্ৰাচ্যৰ পৰা বিদেশী শক্তিসমূহক বিতৰণ কৰা আৰু সংযুক্ত আৰৱ ৰাষ্ট্ৰ গঠন কৰাটো। এই উদ্দেশ্য আগত ৰাখি 1945 চনৰ মাৰ্চ মাহত ইজিপ্ত, ইৰাক, ট্ৰেন্সজৰ্ডান, ছৌদি আৰৱ, চিৰিয়া, লেবানন আৰু য়েমেনৰ প্ৰতিনিধিসকলে কাইৰোত এখন সন্মিলনত মিলিত হৈছিল আৰু ইয়াতে তেওঁলোকে এটা আৰৱ লীগ গঠনৰ পথ প্ৰশস্ত কৰিছিল। এই আৰৱ লীগ গঠন হোৱাৰ পিছত এই লীগে সক্ৰিয়ভাৱে মধ্যপ্ৰাচ্যৰ ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। আৰৱ লীগৰ কাৰ্যসমূহ যদি আমি চলাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে আৰৱ লীগে ইজিপ্তৰ ৰজাৰ অধীনত ইজিপ্ত আৰু চুডানৰ একত্ৰীকৰণৰ যি দাবী, সেই দাবীৰ সমৰ্থন কৰিছিল। একে সময়তে আৰৱ লীগে লিবিয়া, টুনিছিয়া, আলজেৰিয়া আৰু ফৰাচী আৰু স্পেইন, মৰক্কোৰ স্বাধীনতাৰ দাবীক সমৰ্থন জনাইছিল। আনহাতে এই লীগে পেলেষ্টাইনক দ্বিখণ্ডিত কৰা যি আঁচনি, সেই আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছিলে। আনকি পেলেষ্টাইনৰ ভৱিষ্যতক লৈ বৃহৎ শক্তিসমূহে যি কঠোৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰিছিল, ইয়াৰ মূল কাৰণটো আছিল এই আৰৱ লীগৰ তীব্ৰ বিৰোধিতা। কিন্তু সেই হিচাপে আৰৱ লীগে নিজকে সুদৃঢ় কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে। এই ক্ষেত্ৰত আৰৱ লীগৰ দুৰ্বলতাৰ মূল কাৰণ আছিলে সেই সময়ত ছাউদি আৰবিয়াৰ ৰজা ইবন ছাউদ আৰু জৰ্ডানৰ হাছেমিদ পৰিয়ালৰ মাজৰ সংঘৰ্ষ আৰু পাৰস্পৰিক শত্ৰুতা। জৰ্ডানৰ ৰজা আব্দুল্লাহ আছিল হাছেমিদ পৰিয়ালৰ প্ৰধান প্ৰবক্তা আৰু ট্ৰেন্সজৰ্ডানৰ ৰজা আৰু ইৰাকে তেওঁক সমৰ্থন কৰিছিল। আনহাতে চিৰিয়া আৰু লেবাননৰ ৰজাই ইবন ছাউদৰ সমৰ্থনত আগবাঢ়ি আহিছিল। ইজিপ্তৰ ৰজা ফাৰুকে হাছেমিদ পৰিয়ালৰ বিৰোধী স্থিতি এটা গ্ৰহণ কৰাৰ ফলস্বৰূপে আৰৱ ৰাষ্ট্ৰসমূহৰ মাজৰ মতানৈক্যত ই আৰু ইন্ধন যোগাবৰ কাৰণে সক্ষম হৈছিল বা দেখা গৈছিল। এনেদৰে পাৰস্পৰিক সংঘৰ্ষ আৰু অনৈক্যই আছিল 1948 চনত এই আৰৱ ৰাষ্ট্ৰসমূহে ইহুদীৰ হাতত পৰাজিত হোৱাৰ মূল কাৰণ। পৰৱৰ্তী সময়ত আৰৱ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ছৌদি আৰৱ। আৰৱ ৰাষ্ট্ৰসমূহ সেই সময়ত দুটা গোটত বিভক্ত হৈ পৰিছিল। এটা গোটৰ নেতৃত্ব দিছিল ছৌদি আৰৱৰ ৰজা ফাইজল আৰু আনটো গোটৰ নেতৃত্ব দিছিল ইজিপ্তৰ ৰাষ্ট্ৰপতি ছাদাতে। তাৰ ফলস্বৰূপে আৰৱৰ ৰাষ্ট্ৰসমূহৰ
একেবাৰে দুৰ্বল কৰি পেলাইছিল। সেই সময়ত ছাউদি আৰবৰ ৰজা ফেইজলৰ ৰাজনীতিৰ মূল বিষয়টো আছিল ইছলামিক ৰাষ্ট্ৰসমূহৰ মাজত মিত্ৰতা। ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে ইছলামিক ৰাষ্ট্ৰসমূহক একত্ৰিত কৰি ইয়াৰ মাজত একতা আৰু ভাতৃত্বৰ ভাৱ গঢ়ি তোলাটো। আনহাতে ফেইছলৰ এই নীতিক সংযুক্ত আৰব ৰিপাব্লিকে সমৰ্থন জনোৱা নাছিলে। তেওঁলোকৰ মতে এই আঁচনিটো বাগদাদ পেক্টৰে পুনৰাবৃত্তি আৰু ই আমেৰিকাৰ ভাৱধাৰাৰে পৰিচালিত হোৱা বুলি তেওঁলোকে ঘোষণা কৰিছিল। আনহাতে সেই সময়ত মধ্যপ্ৰাচ্যত বাঢ়ি অহা ইজিপ্তৰ শাসক নাছেৰবাদ ভাৱধাৰাত বাধা দিবৰ বাবে ছৌদি আৰবৰ ৰজা ফেইছলে জৰ্ডান, টুনিছিয়া, ইৰাণ, তুৰস্ক আৰু পাকিস্তান ভ্ৰমণ কৰিছিল তেওঁলোকৰ সমৰ্থন পাবৰ বাবে। জৰ্ডান, টুনিছিয়া, ইৰাণ, তুৰস্কই ছৌদি আৰবিয়াৰ ৰজা ফেইছলৰ এই নীতিক সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে পাকিস্তানে তেওঁলোকৰ সমৰ্থনৰ নিৰ্ণয় সুৰক্ষিত ৰাখিছিলে। পাকিস্তানে চৰ্ত আগবঢ়াইছিল যে যদি আৰৱ ৰাষ্ট্ৰসমূহে ভাৰতৰ বিৰুদ্ধে পাকিস্তানক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে, তেতিয়াহ'লে পাকিস্তানে এই প্ৰচেষ্টাত তেওঁলোকৰ সমৰ্থন আগবঢ়াব। ইৰাকে আনহাতে আৰবৰ জাতীয়তাবাদৰ ভাৱধাৰাক সমৰ্থন জনাইছিল। একে সময়তে চিৰিয়াখন সেই সময়ত সংযুক্ত আৰব গণৰাজ্যৰ লগত সামৰিক চুক্তিত আবদ্ধ হৈ আছিল। ছৌদি আৰবৰ ৰজা ফেইছল আৰু ইৰাণৰ শ্বাহে সেই সময়ত পাৰস্য উপসাগৰীয় অঞ্চলটোৰ ৰাজনীতিক নাছেৰৰ প্ৰভুত্বৰ পৰা বচাই ৰখাৰ এটা নীতি গ্ৰহণ কৰিছিল। ছৌদি আৰব আৰু পাৰস্যৰ মাজত যদিও কোনো উমৈহতীয়া বিষয় নাছিল, কিন্তু দুয়োপক্ষই সেই সময়ত পাশ্চাত্য শক্তিসমূহৰ সমৰ্থন লাভ আৰু এই দুয়োটা শক্তিৰ মাজত ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ নীতি এটা গ্ৰহণ কৰিছিলে। আনহাতে আমি যদি আন এটা দিশলৈ চাওঁ, তেতিয়াহ'লে দেখিম যে আমেৰিকাৰ সেই সময়ৰ যি মধ্যপ্ৰাচ্যৰ নীতি, এই মধ্যপ্ৰাচ্যৰ নীতিও মধ্যপ্ৰাচ্যৰ ৰাজনীতিত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছিল। আৰব জাতীয়তাবাদীসকলে প্ৰায়ে অভিযোগ কৰিছিল যে আমেৰিকাই মধ্যপ্ৰাচ্যত ভিয়েটনামৰ দৰে আন এখন যুদ্ধ সংঘটিত কৰিবৰ কাৰণে চেষ্টা চলাই আছে। গতিকে এনেদৰে আৰব ৰাষ্ট্ৰসমূহৰ মাজৰ অনৈক্য, একে সময়তে উগ্ৰ জাতীয়তাবাদ, আৰব জাতীয়তাবাদ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰধান শক্তিসমূহৰ যি ৰাজনীতি, সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত মধ্যপ্ৰাচ্যখনক এটা উত্তপ্ত আগ্নেয়গিৰিলৈ পৰিৱৰ্তিত কৰিছিল। গতিকে ইয়াৰ ফলস্বৰূপে
এই মধ্যপ্ৰাচ্যখনত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। তাৰ ভিতৰত আমি আগতে উল্লেখ কৰাৰ দৰে আৰৱ ইজৰাইলৰ সমস্যা, যাক সমাধান কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘইও চেষ্টা কৰিও সমাধান কৰিব পৰা নাছিলে। ঠিক তেনেদৰে সুৱেজ খালৰ সমস্যা, ইৰাণ ইৰাকৰ সমস্যা আৰু উপসাগৰীয় যুদ্ধ, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাই মূৰ দাঙি উঠিছিলে।